নমস্কাৰ, আজি হৈছে 13 আগষ্ট। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আৰু এনে ধৰণৰ খবৰ নিতৌ পাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ। অসমীয়া আইমাতৃয়ে বাংলাদেশী ভৰিত ধৰা দেখি মই কান্দিছোঁ। বদৰুদ্দিনক বাংলাদেশী আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰি কয় যে অসমীয়া আইমাতৃসকলে বাংলাদেশী ভৰিত ধৰা দেখি মই কান্দিছোঁ। দাঢ়ি টুপি থকা বাংলাদেশী ভৰি আইমাতৃয়ে ধৰাটো মানি নলওঁ। আইমাতৃয়ে গম নোপোৱাকৈ আগ্ৰাসনকাৰীয়ে ভৰিত পেলাই দিলে। ইয়াতকৈ আৰু দুখজনক কথা একোৱেই নাই। অসমীয়া আইমাতৃয়ে আজমলক ভৰিত ধৰা দেখি মই কান্দিছোঁ। বাংলাদেশী মানুহৰ ভৰিত অসমীয়া মানুহ পৰিল। আমি ইমান তললৈ গ'লোঁ নেকি বুলিও প্ৰশ্ন উত্থাপিত কৰিছে জয়ন্ত মল্ল বৰুৱাই। বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া মানুহ মাৰ বান্ধি থিয় হ'ব লাগিব। এইটো কৰিবই লাগিব, নহ'লে ইয়াৰ বিকল্প নাই। ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আজমলে খোপনি পুতিব বিচাৰিছে। বদৰুদ্দিন আজমলক বাংলাদেশী আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। এইদৰে তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। দিব লৈছোঁ আন এটা খবৰ। শিৱসাগৰৰ মাজেৰে পাৰ হ'ব নোৱাৰিব কয়লা শিলৰ গাড়ী। পাৰ হ'ব লগা হ'লে মৃতদেহৰ ওপৰেৰেহে পাৰ হ'ব লাগিব। শিল কয়লা মাফিয়াৰ ওপৰত গৰজি উঠিল শৃংখল চলিহা। কয়লা শিল মাফিয়াৰ বিৰুদ্ধে সংগ্ৰাম ঘোষণা কৰিছে শৃংখল চলিহাই। মানুহ মৰাক লৈ শিল মাফিয়া কয়লা মাফিয়াৰ খবৰ নাই। এইবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰিলে মৃত্যুৱে শ্ৰেষ্ঠ। শিৱসাগৰ যুঁজখন চৰকাৰে নোৱাৰে। 20,000 কোটিৰ ক্ষয়ক্ষতি হৈছে শিৱসাগৰত। কেৱল স্কুল বনাই দায় সৰাৰ চেষ্টা কৰিলে নহ'ব ONGCয়ে। 5,000 কোটি টকাৰ অনুদান দিয়ক ONGCয়ে। অসম অৰুণাচলৰ মানুহে সহায় নকৰিলে খাবলৈ নাপায় 10,000 মানুহ মৰিলহেঁতেন। আহি পৰিছে আন এটা খবৰ। অসমীয়াৰ ওপৰত অৰুণাচলীৰ আক্ৰমণ। অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব অৰুণাচললৈ যোৱা পথ। অসমৰে অৰুণাচললৈ যাব নোৱাৰিব এখনো সামগ্ৰী ভৰ্তি ট্ৰাক। অসমৰ ওপৰত অৰুণাচলী আক্ৰমণক লৈ তীব্ৰ প্ৰতিবাদ ঘোষণা কৰা হৈছে। অৰুণাচলৰ বিৰুদ্ধে পথ আৰু অৰ্থনৈতিক অৱৰোধ ঘোষণা TMPKৰ। 12 আগষ্টৰ পুৱা অৰ্থাৎ আজি পুৱা 5 বজাৰ পৰাই অৱৰোধ আৰম্ভ কৰিছে TMPK। অসমীয়াক আক্ৰমণ কৰা অভিযুক্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত স্তব্ধ নহয় অৱৰোধ। অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগীক প্ৰদান কৰিব লাগিব ন্যায়। এই আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ, সাধাৰণ অৰুণাচলীৰ বিৰুদ্ধে নহয়। গণতান্ত্ৰিক প্ৰতিবাদ ঘোষণা কৰি স্থিতি স্পষ্ট কৰিলে TMPK। দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ। ৰাহুল গান্ধী হৈছে এজন বিফল নেতা। 100টা নিৰ্বাচনত একেলগে হাৰিছে ৰাহুল গান্ধীয়ে। এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই মন্তব্য কৰি কয় বিজেপি শাসিত ৰাজ্যতহে আন্দোলনত জঁপিয়াই পৰে ৰাহুল গান্ধী। ঝাৰখণ্ডৰ শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ নিমাত কিয় ৰাহুল গান্ধী? এই প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ। ঝাৰখণ্ডৰ পৰীক্ষা বাতিল কৰিব লাগে বুলি এবাৰো নক'লে ৰাহুল গান্ধীয়ে। ঝাৰখণ্ডত সোমবাৰে শিক্ষাৰ্থীক প্ৰহাৰ সন্দৰ্ভতো মুখৰ মাত নাই ৰাহুলৰ। বেলেগৰ ইছ্যুত ওপৰতে জঁপিয়াই পৰেগৈ ৰাহুল গান্ধী। নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰই কৰা প্ৰতিবাদত ওপৰতে পৰিছিল ৰাহুল গান্ধী। বাৰম্বাৰ নিৰ্বাচনত হৰা ফেইলাৰ লিডাৰৰ পৰা আৰু কি আশা কৰিব? প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীক এইদৰে ক্ষুদ্ৰ সমালোচনা পীযুষ হাজৰিকাৰ। আহি পৰিছে আন এটা খবৰ। এইবাৰ অসমত নহয়, হিমাচল প্ৰদেশত প্ৰকৃতিৰ জলপলয়। ৰুষ্ট প্ৰকৃতিৰ ভয়াৱহ ৰূপ হিমাচল প্ৰদেশত। বাৰিষাৰ জলপলয়ত এই পৰ্যন্ত 157 জনৰ মৃত্যু তথ্য পোৱা গৈছে হিমাচল প্ৰদেশত। এই পৰ্যন্ত সন্ধান নাই 257 লোকৰ। ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন, বানত বাঢ়ি আছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত 883 কোটি টকাৰ লোকচানৰ তথ্য পোৱা গৈছে হিমাচলত। ধ্বংস হৈছে 900ৰো অধিক ৰাজহুৱা সম্পত্তি। 259টা পথ পৰিছে ভূমিস্খলনৰ কবলত। হিমাচলৰ মাণ্ডি, কুল্লু, কংগ্ৰাছ, চাম্বা, চিমলাত এই ধ্বংসলীলা। আন এটা খবৰ। মোক যিমান গালি পাৰিব সিমান CM ফাণ্ডত টকা সোমাব। কণ্ঠশিল্পী নীলোৎপল বৰাক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মোক যিমান গালি পাৰিব সিমান CM ফাণ্ডত টকা সোমাব। মোক গালি পৰাৰ বাবেই CM ফাণ্ডত 100 কোটি টকা জমা হ'ল। মোক যিমান পাৰে সিমান গালি পাৰি থাকক। মোক গালি পৰা সকলোকে ধন্যবাদ দিছোঁ। 2 হাত জোৰ কৰি নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ সেইসকলক। খুন যিমানেই পুৰিব সিমানেই জ্বলিব।
মোৰ বাবে মোৰ কৰ্ম সৰ্বপ্ৰথম। মোক গালি নপৰা হ'লে ইমানখিনি টকা নুঠিলহেঁতেন। নৈৰ পানী পৰা দি CM ফাণ্ডত টকা সোমাইছে। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জুবিন ক্ষেত্ৰক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন ক্ষেত্ৰক লৈ আহি গ'ল এটা ভাল খবৰ। অক্টোবৰ-নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব জুবিন ক্ষেত্ৰৰ দেৱালৰ কাম। সীমাৰ দেৱালৰ পিছতে নিৰ্মাণ হ'ব আটকধুনীয়া সুবৃহৎ মুকলি মঞ্চ। নিৰ্মাণ কৰা হ'ব অত্যাধুনিক ৰূপত জুবিন গাৰ্গ মিউজিয়াম। অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত হ'ব মিউজিয়ামত। এক জীৱন্ত সাংস্কৃতিক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা জুবিন ক্ষেত্ৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই পৰিকল্পনাক প্ৰশংসা ৰাজ্যবাসীৰ। দিব লৈছোঁ আন এটা খবৰ, ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাত মৌন অমিত শ্বাহ। এই সন্দৰ্ভত উত্তৰ বিচাৰিলে ৰাহুল গান্ধীয়ে। ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কথিত বৰ্বৰতা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীয়ে। দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কথিত বৰ্বৰতা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰাহুল গান্ধীয়ে কয় যে বিজেপি নেতাগৰাকীয়ে এই অপৰাধ সন্দৰ্ভত উত্তৰ দিব লাগিব। গান্ধীজীয়ে শনিবাৰে প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা ছাত্ৰ কি গুঞ্জ অনুষ্ঠানৰ সময়ত এজন ছাত্ৰই তেওঁক কয় যে তেওঁৰ হাতত এতিয়া কোনো বিকল্প নাই। এক্সত হিন্দী ভাষাত পোষ্ট কৰি গান্ধীয়ে কয়, কালি প্ৰয়াগৰাজত এজন ছাত্ৰই মোক ঠিক এই কথা কৈছিল। বছৰ বছৰ ধৰি প্ৰস্তুতি, পৰিয়ালৰ মাটি বিক্ৰী, পিতৃ-মাতৃৰ ঋণৰ বোজা, আৰু তথাপিও তেওঁৰ বাবে দেখুৱাবলৈ একো নাই। এয়া ছাত্ৰজনৰ ব্যৰ্থতা নহয়, তেওঁৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ দিবলৈ অস্বীকাৰ কৰা ব্যৱস্থা ব্যৰ্থতা বুলি লোকসভা বিৰোধী নেতাগৰাকীয়ে লগতে কয়। দিল্লী যন্তৰ মন্তৰত কাকত ফাদিলৰ অভিযোগত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন বাতিল কৰা কেইবাদিনো পাৰ হৈ গ'ল। তথাপিও তেওঁলোকৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অমিত শ্বাহে এষাৰো মাত দিয়া নাই বুলি কয় ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে ক্ষমা বিচৰাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীক ক্ষমা বিতৰণ কৰাত ব্যস্ত। অমিত শ্বাহজী এক মুহূৰ্তৰ বাবেও নাভাবিবে যে জবাবদিহিতাৰ দাবী বন্ধ কৰিম। ৰাজধানীৰ ৰাজপথত যুৱক-যুৱতীসকলৰ বিৰুদ্ধে লাঠি আৰু পেলেট গান ব্যৱহাৰ কৰা হৈছিল আৰু আপুনি এটা শব্দও উচ্চাৰণ কৰা নাছিল। এই অপৰাধৰ উত্তৰ দিব লাগিব, এইদৰে কয় ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত বুলি উল্লেখ কৰি কয়, তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে থিয় দিছে। 20 জুলাইত কাকত ফাদিলৰ বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কথিত নৃশংসতাৰ সন্দৰ্ভত অমিত শ্বাহে দুয়োখন সদনত বক্তব্য দিব লাগে বুলি বিৰোধীয়ে দাবী জনোৱাৰ বাবে দুয়োখন সদনতে অচলাৱস্থা অব্যাহত আছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই যোৱা সপ্তাহ চাহক সংসদত ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষী বৰ্বৰতাৰ অভিযোগত কোনো বক্তব্য নিদিয়াৰ বাবে তীব্ৰ সমালোচনা কৰি কয় যে অধ্যক্ষ CP ৰাধাকৃষ্ণনে সদনত ভাষণ দিব লাগে বুলি নিৰ্দেশ দিলেও গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যসভালৈ নাহিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে শুকুৰবাৰে লোকসভাত কয় যে মন্ত্ৰীয়ে সদনলৈ আহি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব, সেয়া বিৰোধীয়ে নিৰ্দেশ দিব নোৱাৰে। ইয়াৰ মাজতে কংগ্ৰেছ আৰু অন্যান্য দলসমূহে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত শ্বাহে প্ৰশ্ন উত্তৰ দিব লাগে বুলি দাবী উত্থাপন কৰিছে। ইয়াৰ পূৰ্বে গান্ধীয়ে ভাৰতীয় যুৱ কংগ্ৰেছ প্ৰতিষ্ঠা দিৱসত সদস্যসকলক সম্ভাষণ জনাই এক্সত এটা পোষ্টত তেওঁ কয় যে ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে ইয়াৰ যুৱক-যুৱতীসকল আৰু যুৱ কংগ্ৰেছৰ ভাৰতীয় যুৱক-যুৱতীসকলক এক মঞ্চ দিয়া গৌৰৱময় ইতিহাস আছে। তেওঁলোকৰ কণ্ঠ দৃঢ় কৰা, তেওঁলোকৰ উদ্বেগ উত্থাপন কৰা আৰু তেওঁলোকৰ অধিকাৰ, সপোন আৰু আকাংক্ষাৰ বাবে যুঁজ দি আহিছে যুৱ কংগ্ৰেছ।